নমস্কাৰ মই অপূৰ্বই আপোনাক সকলোকে ডেষ্টিনি টেললৈ স্বাগতম জনাইছোঁ আৰু পুৰা সম্ভাষণলৈ আৰম্ভ কৰিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হ'ল 6 মে 2024 সোমবাৰ। অসমীয়া লেখাৰ আজি বহাগৰ 23 দিন। আজি সূৰ্যোদয় পুৱা 4:46 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:50। আজি কৃষ্ণা ত্ৰয়োদশী তিথি। নক্ষত্ৰ হ'ব আজি ৰেৱতী নক্ষত্ৰ। আৰু আজি যিকোনো শিশুৰ জন্ম হয় তেওঁ ৰাশি হ'ব মীন ৰাশি। আনহাতে কোনো যদি আদ্য ঋতু হয় তেওঁ হ'ব দুখিলা যুগ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সকলোলৈ এটা অনুৰোধ। মোৰ এই ভিডিঅ' যদি আপুনি ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰি নাপাহৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে অনাগত দিনৰ আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপোনালোকে সহজে পায়। বন্ধুসকল, 12টা ৰাশি আছে। এই 12টা ৰাশি কোনকেইটা ৰাশিৰ কাৰণে আজি দিনটো শুভ, কোনকেইটাৰ কাৰণে অশুভ, এই সকলো জনাম। গোটেই ভিডিঅ'টো আপুনি শেষলৈকে চাব আৰু ভিডিঅ'টোলৈ পাৰিলে শ্বেয়াৰ কৰিব। আৰু এতিয়া জনাব বিচাৰিছোঁ 12টা ৰাশিৰ প্ৰথম ৰাশি মেঘ ৰাশিৰ বিষয়ে। অৰ্থাৎ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কেনে যাব। আপোনাৰ যদি মেঘ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ আপোনাৰ কাৰণে আজি পজিটিভ দিন। মান সন্মান সকলোতে বৃদ্ধি পাব, আপোনাৰ পজিটিভিটি বৃদ্ধি পাব, অৰ্থাৎ আপোনাৰ কনফিডেন্স লেভেল আজি উচ্চ মানৰ থাকিব, যাৰ জৰিয়তে আপোনাৰ যিকোনো কামত আজি সফল হোৱাৰ যোগ থাকে। বিভিন্ন ঠাই যদি আপুনি ফুৰিবলৈ বিচাৰিছে বা ফুৰিবলৈ যাম বুলি ভাবিছে তেনেহ'লে আজি অনায়াসে আপুনি যাব পাৰে। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আপোনাৰ কাৰণে আজিৰ দিনটো বৰ পজিটিভ নাথাকে। প্ৰয়োজনতকৈ আপুনি বেছি কষ্ট কৰাৰ দিন আজি, অৰ্থাৎ আন দিনৰ দৰে আজিৰ দিনটো ইমান সহজ নহ'ব। ঘৰুৱা হতাশা, ব্যৱসায় বাণিজ্যৰ হতাশা বা চাকৰি স্থানৰ হতাশা গোটেইখিনি আপোনাক আজি হেঁচা মাৰি ধৰিব। গতিকে আপোনাৰ কাৰণে আজিৰ দিনটো বৰ পজিটিভ নাথাকে। গতিকে কোনো নতুন কাম আপুনি আজি আৰম্ভ নকৰিব। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। আপোনাৰ কৰ্মৰ পদোন্নতিৰ যুগ আছে, আপোনাৰ মান সন্মানৰ যুগ আছে, আপোনাৰ যিকোনো কাম পজিটিভ হোৱাৰ দিন আছে। সেয়েহে যদি নতুন কাম আৰম্ভণি কৰিম বুলি ভাবিছে আজিৰ দিনটোত তো ডেফিনেটলি আপুনি কৰিব পাৰে। আপোনাৰ কাৰণে আজিৰ দিনটো খুব ধুনীয়া দিন, অৰ্থাৎ ভাল দিন। আপুনি যদি কৰ্কট ৰাশিৰ ব্যক্তি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ কষ্টকৰ হ'ব। আপোনাৰ স্বাস্থ্যত আপুনি গুৰুত্ব দিব লাগিব। হতাশাৰ নিৰাশা আপোনাৰ ক্ষেত্ৰত বৰ কষ্টকৰ দিন। সকলো কথাই আপোনাক টেনশ্যনত পেলাব। গতিকে কিছুমান কথা আপুনি এৰাই চলিব যত্ন কৰক। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ নতুন কামৰ আজি আৰম্ভণি হ'ব। আপুনি বহুদিন ভাবি থকা কামটোৰ আজি আৰম্ভণি হোৱাৰ যোগ থাকে, অৰ্থাৎ ভাল হ'ব, পজিটিভ হ'ব। বিশ্বাস ৰাখক, আপোনাৰ দিনটো আজি শুভ হ'ব। নতুন কাম আৰম্ভণি কৰিম বুলি যদি ভাবিছে তেনেহ'লে আপুনি অনায়াসে আজি আৰম্ভ কৰিব পাৰে। আপোনাৰ যদি কন্যা ৰাশি তেনেহ'লে অভাৰ কনফিডেন্স নহ'ব আজিৰ দিনটোত। বহু ক্ষেত্ৰত আপোনাৰ অভাৰ কনফিডেন্সে আপোনাক বিপদ মাতিব। আপোনাৰ কাৰণে বাকী সকলো ক্ষেত্ৰতে ভাল। যিকোনো পৰিৱেশত আপুনি এডজাষ্ট কৰিব পৰাকৈ আপোনাৰ পৰিৱেশ আছে আজি, কিন্তু আপোনাৰ অভাৰ কনফিডেন্সে আপোনাক বিপদ মাতিব। গতিকে সৰু সৰু কথাবিলাক আপুনি ইগনোৰ কৰিবলৈ শিকক। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ আৰ্থিকভাৱে অলপ লোকচান হোৱাৰ সম্ভাৱনা থাকে। আপুনি নিজেই মনটো অস্থিৰ হৈ আজি যদি কাম কৰে তেনেহ'লে আপোনাৰ কাৰণে কোনো কামতে সফল নহয়, অৰ্থাৎ আপোনাৰ অস্থিৰ হোৱাৰ দিন আছে। সেয়েহে যদি নতুন কাম আপুনি আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে এবাৰ আপুনি নিজকে এবাৰ সুধি লওক। মোৰ মতে আপুনি আজি নকৰাই ভাল। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ মান সন্মান প্ৰতিষ্ঠাৰ দিন। বেংকিং ছেক্টৰৰ কাম, আপোনাৰ ব্যৱসায় স্থানৰ কাম আপোনাৰ উন্নত হোৱাৰ যোগ থাকে। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। ঘৰুৱা সংসাৰ, ঘৰুৱা পৰিৱেশ বা সংসাৰ বা আপোনাৰ প্ৰেম প্ৰণয় সকলোতে আজিৰ দিনটো পজিটিভ দিন। আপুনি নতুন কামৰ আৰম্ভণি কৰিব পাৰে আজিৰ দিনটোত। আপোনাৰ ক্ষেত্ৰত আজি শুভ। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ পজিটিভ নাথাকিব। আজি আপুনি হতাশাৰে দিন কটাব লাগিব। বিশেষকৈ আৰ্থিক দিশটোত আপোনাৰ লোকচান হ'ব। যদি আপুনি ক'ৰবাত ইনভেষ্ট কৰিছে আজিৰ দিনটোত আপোনাৰ লাভ নহ'ব। আৰু নতুন কাম যদি আপুনি আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে আজিৰ দিনটোত নকৰাই ভাল। যদি আপোনাৰ কুম্ভ ৰাশি তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল দিন।
আজি যিকোনো কামৰ শুভ আৰম্ভণি কৰিব পাৰে। পৰিয়ালবৰ্গৰ পৰা আৰম্ভ কৰি ব্যৱসায় বাণিজ্যলৈকে সকলোৰে মাজত আজি এটা ভাল এটা আপোনাৰ গুৰুত্ব হ'ব, অৰ্থাৎ আপোনাৰ কথা কামে সকলোতে গুৰুত্ব পাব আজিৰ দিনটোত। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। যদি আপুনি মীন ৰাশিৰ ব্যক্তি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপুনি বেলেঞ্চ কৰি ৰাখিব পৰাকৈ দিন এটা। আজি আপোনাৰ নতুন কামৰ আৰম্ভণি কৰিব পাৰে। আপোনাৰ কথা কামে আজি আপোনাক শুভ ৰিজাল্ট দিব, অৰ্থাৎ ভাল ৰিজাল্ট দিব। বিশেষকৈ এটা কথা সাৱধান হ'ব লাগিব, পানীৰ ওচৰত যাতে আপুনি কোনো কাম নকৰে, কাৰণ পানীৰ ওচৰত কাম কৰিলে আপোনাৰ ভয় ক্ৰিয়া কৰি থাকিব, যাৰ ফলত আপোনাক লোকচান দিব পাৰে। বন্ধুসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে শুভ কাম নতুন কাম আৰম্ভণি কৰিব পাৰে।